বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰিয়া চটলাত নিচাজাতীয় টেবলেট সহ আটক এজন যুৱকক। ধৃত যুৱকজনৰ নাম চহৰ আলী বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে হাতেলোতে টেবলেট সহ আটক কৰে চহৰ আলীক। ধৃত চহৰ আলীৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুণবাৰী। স্থানীয় ৰাইজে ততাতৈয়াকৈ মাছদিয়া আৰক্ষী চকীত খবৰ দিয়ে। মাছদিয়া আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ বুজ লয়। পৰৱৰ্তী সময়ত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজক সোধপোছ কৰি সৰ্থেবাৰী থানালৈ প্ৰেৰণ কৰে ধৃত চহৰ আলীক। এইটো মই ফ'ল' কৰি আছোঁ তাক, তাৰমানে আহাতে মই দেখা পাইছোঁ, তাক ফ'ল' কৰি আছোঁ। এনেকৈ যাব ধৰিছে, যাব ধৰাত আমি গেৰি মাৰিছোঁ, গেৰি মাৰি নুশুনি দৌৰা কৰাৰ মই থাপ মাৰি ধৰিছোঁ। লগত চব টেবলেট আছে। আমাৰ বিটিভি পহৰা চলি আছে, পহৰাৰ হেৰি ধৰিছোঁ আমি। কেই পেকেট টেবলেট আছিল? টেবলেট আছে। কেই পেকেট আছিল? কেই পেকেট বা আছে মই সেইটো চনাই, আৰু কিবা আছিল না? আৰু কিবা মই পোৱা নাই। টেবলেট কেইটা পাইছোঁ। ক'ত ঘৰ বুলি জানিব পাৰে? মোৰ ঘৰ ইয়াতে, তাৰ ঘৰ ক্ষুদ্ৰ বানপুৰী। ক্ষুদ্ৰবানপুৰ তেলত আৰু কোনোবা জড়িত থকা বুলি আছিল নেকি? নাই, তেওঁ অকলে আছে? তেওঁ অকলে পাইছোঁ। কি লৈ আহিছিল? টেবলেট গাড়ী নাই, খোজকাঢ়ি আহিছে। খোজকাঢ়ি আহিছিল। ইয়াত কোনখিনি জেগাত ধৰা হৈছিল? এটা দলঙত ধৰিছোঁ, প্ৰগ্ৰামৰ দলং। এখেতত পুলিচ আহিছে। এখেতত কি ক'ব পুলিচ এখেতত প্ৰশাসন? পুলিচক দিম এতিয়া, পুলিচে যি কৰে। পৰা 5টাৰ পৰা 9টাৰ লগি আমাৰ ইয়াতে আৰু মাছজাত কৰে 9টাৰ পৰা একেবাৰে ৰাতি। তেনেকৈ সেইদিনা 3 দিন আগতে একটা ধৰা পৰলাম আৰু আজি এইটো টেবলেট লৈ যাব উঠিল এনেকৈ বাছ আমাৰ লগৰে একটা ধৰিছোঁ, ধৰি তাতে বান্ধি থৈছোঁ। এতিয়া আমি প্ৰশাসনক কৈছোঁ, আহিছে সিহঁতে এতিয়া যি কৰে সেইটোৱে আমাৰ কি ক'ম। বৰপেটাৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।